কিছু সময়ৰ পিছতে যেহেতু বিজেপিৰ এই পৰ্যালোচনা বৈঠকখন আৰম্ভ হ'ব আৰু ইয়াৰ পূৰ্বে যদি চোৱা যায় তেনেহ'লে যোৰহাট আৰু বিটিআৰক লৈ 5 ডিচেম্বৰত বিজেপিয়ে বাজপেয়ী ভৱনতে এক পৰ্যালোচনা বৈঠক কৰিছিল আৰু সেই পৰ্যালোচনা বৈঠকখন যদি চাওঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই দিনটোত প্ৰত্যেকগৰাকী যিসকলক প্ৰভাৰী নিযুক্তি দিয়া হৈছিল প্ৰতিগৰাকী প্ৰভাৰীৰ পৰা তেওঁ তথ্যখিনি প্ৰতিবেদন তেওঁ সেই দিনটোত লৈছিল অৰ্থাৎ 5 ডিচেম্বৰত সেইখিনি সংগ্ৰহ কৰিছিল কিন্তু তেতিয়াৰ পৰা এতিয়ালৈ যদি চোৱা যায় তেনেহ'লে নিৰ্বাচনী যি ৰণনীতি আছে সেই নিৰ্বাচনী ৰণনীতি বিজেপিয়ে যথেষ্টখিনি সলনি কৰিছে আৰু তাৰ লগতে বিজেপিয়ে স্বাভাৱিকতেই এই সময়খিনিত যিহেতু ৰাজনীতিও পৰিৱৰ্তন হৈছে গতিকে এই পৰিৱৰ্তিত পৰিস্থিতিৰ মাজত বিজেপিয়ে এই দুটা সমষ্টি আৰু দুটা বুলি কওঁতে অৱশ্যে অধিক হ'ব এটা দৰং ওদালগুৰিও থাকিব আমি যি কথা গম পাইছোঁ ইতিমধ্যে যে যোৰহাটৰ লগতে বিটিআৰক লৈ এই আলোচনা হ'ব বিটিআৰৰ কথা যদি পাতোঁ তেনেহ'লে বিটিআৰত যিহেতু দুটাকৈ সংসদীয় সমষ্টি আছে এটা হৈছে দৰং ওদালগুৰি সমষ্টি আনটো হৈছে কোকৰাঝাৰ সমষ্টি আৰু দৰং ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ সমষ্টিত বিজেপিয়ে 8 গৰাকী মন্ত্ৰী 15 গৰাকী বিধায়ক আৰু 40 গৰাকীকৈ তেওঁলোকে বিষয়ববীয়া নিযুক্ত দিছিল আৰু সেই প্ৰত্যেকগৰাকীকে তেওঁলোকে দায়িত্ব প্ৰদান কৰিছিল যে বিটিআৰত যি ইউপিপিএলক যদি আসন দিয়া হয় তেনেহ'লে ইউপিপিএলে কেনেধৰণে গোটেই নিৰ্বাচনটো তেওঁলোকে আগবাঢ়িব পাৰিব বা বিজেপিৰ লগত যদি ক'ৰবাত তেওঁলোকৰ মাজত গেপ আছে সেই গেপখিনি কেনেধৰণে তেওঁলোকে পূৰণ কৰিব পাৰিব গতিকে সেই যিখিনি কাম আছিলে সেই কামখিনি ইতিমধ্যে বিজেপিয়ে সমাধা কৰিছে যদিও শেহতীয়াকৈ যিহেতু ইউপিপিএলক কোকৰাঝাৰ আসনখন দিছে আৰু বিজেপিয়ে নিজেই বিটিআৰৰ আনখন আসন অৰ্থাৎ দৰং ওদালগুৰিখন বিজেপিয়ে নিজেই খেলিব তাত দিলীপ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ইউপিপিএলে জয়ন্ত বসুমতাৰীক সেই কোকৰাঝাৰ সমষ্টিটো দিছে গতিকে এই কোকৰাঝাৰ আৰু দৰং ওদালগুৰি এই দুটা সমষ্টিত বিজেপি কেনেধৰণে গোটেই নিৰ্বাচনটোত জয়ী হৈ আহিব পাৰিব বা ইউপিপিএলৰ ক্ষেত্ৰত কেনেধৰণে হ'ব বিপিএফৰ ৰণনীতি কি থাকিব এই সকলোবোৰ কথা নিশ্চয়কৈ আজি পুংখানুপুংখভাৱে আজিৰ যিখন বৈঠক হ'ব তাত আলোচনা হ'ব আৰু তাৰ লগতে যিহেতু যোৰহাট সংসদীয় সমষ্টিটোক বিজেপিয়ে পূৰ্বৰ পৰাই এই সমষ্টিটোত যথেষ্ট তেওঁলোকে কাম কৰিছে আৰু সমষ্টিটোত যিহেতু এতিয়া গৌৰৱ গগৈক প্ৰক্ষেপ কৰা হৈছে কংগ্ৰেছৰ যিগৰাকী নেতা গৌৰৱ গগৈ কলিয়াবৰৰ তেওঁ প্ৰাক্তন সাংসদ গতিকে গৌৰৱ গগৈক প্ৰক্ষেপ কৰাৰ লগে লগেই গোটেই ৰাজনীতিটো কেনেধৰণে হ'ব এতিয়া এই গোটেই নিৰ্বাচনটোত কেনেধৰণে বিজেপিয়ে কংগ্ৰেছৰ যি ৰণনীতি থাকিব বিৰোধীৰ যি ৰাজনীতি থাকিব সেই ৰাজনীতিক কেনেধৰণে প্ৰতিহত কৰিব এই সকলোবোৰ ৰণকৌশল নিশ্চয় আজিৰ দিনটোত তেনেধৰণে প্ৰস্তুত কৰিব আৰু কিছু ৰণনীতি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকগৰাকী প্ৰভাৰী যিহেতু উপস্থিত থাকিব গতিকে সেই প্ৰভাৰীসকলৰ হাতত সেই ৰণনীতি তুলি দিব আৰু সেই ৰণনীতি মতেই সকলোবোৰ কাম কাজ কৰিব লাগিব আৰু ইয়াৰ লগতে যিহেতু বিজেপিয়ে ক্লাষ্টাৰ হিচাপে ভাগ কৰিছিলে অসমক 14টা সমষ্টিক 5টা ক্লাষ্টাৰত ভাগ কৰিছিল গতিকে স্বাভাৱিকতেই এই যি আজিৰ বৈঠক আছে সেই বৈঠকত ক্লাষ্টাৰ যিসকল প্ৰভাৰী আছিল সেই ক্লাষ্টাৰ প্ৰভাৰীসকলো ইয়াত উপস্থিত থাকিব গতিকে যদি চাওঁ তেনেহ'লে সামগ্ৰিকভাৱে বিজেপিয়ে আজিৰ দিনটোত প্ৰথমতে বাছি লৈছে দৰং ওদালগুৰি কোকৰাঝাৰ আৰু যোৰহাট আৰু কাইলৈৰ দিনটোতো আমাৰ হাতত যি খবৰ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈৰ দিনটোতো তেওঁলোকে আন এক বৈঠক কৰিব য'ত আন সমষ্টিসমূহে স্থান লাভ কৰিব গতিকে বিজেপিয়ে এই সময়ছোৱাত কেনেধৰণে বিৰোধীৰ যি ৰণনীতি আছে সেই বিৰোধীৰ ৰণনীতিক প্ৰতিহত কৰি নিজৰ যি ৰণনীতি আছে শক্তিশালীভাৱে কেনেধৰণে যাব বুথ শক্তিশালীকৰণ অভিযানকে ধৰি বিভিন্ন সাংগঠনিক কাম কাজ যিহেতু বিজেপিয়ে কৰি আছিল আজিলৈকে কৰি থকা যিবোৰ ৰণনীতি আছে সেই ৰণনীতিসমূহ সামগ্ৰিকভাৱে কেনেধৰণে এই বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰিব পাৰি তাৰ সকলো যি ফাইনেল এক তেওঁলোকে ৰূপৰেখা প্ৰস্তুত কৰিব লাগে সেই ৰূপৰেখা ইতিমধ্যে বিজেপিয়ে প্ৰস্তুত কৰিছে সেয়া নিশ্চয়কৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত এই যিসকল প্ৰভাৰী তেওঁলোকৰ উপস্থিত থাকিব মই কৈছোঁৱে যে পূৰ্বতে তেওঁলোকে 5 ডিচেম্বৰত অৰ্থাৎ এই যি পূৰ্বৰ বছৰটো আছিল সেই পূৰ্বৰ বছৰটোৰ 5 ডিচেম্বৰত এইকেইটা সমষ্টিক লৈ তেওঁলোকে আলোচনা কৰিছিল গতিকে তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত যদি কিবা যদি তেওঁলোকৰ খোকোজা থাকি গৈছে সেই খোকোজাসমূহ কেনেধৰণে তেওঁলোকে দূৰ কৰিব সেই খোকোজা দূৰ কৰি বাস্তৱ ক্ষেত্ৰত তেওঁলোক সফল কেনেধৰণে হ'ব গতিকে সফল হোৱাৰ বাবে কেনেধৰণৰ কি থাকিব তেওঁলোকৰ ৰূপৰেখা কেনেধৰণে ৰণনীতি তেওঁলোকে কি যিখিনি ল'ব সেই ৰণনীতিখিনি এই গোটেই দিশখিনিৰ ওপৰত আলোচনা কৰা হ'ব আপুনি যেহেতু উল্লেখ কৰিছে যে কিছু সময় আছে বৈঠক আৰম্ভ হ'ব গতিকে ৰাজু বৰুৱা আমি আপোনাক ধন্যবাদ জনাইছোঁ পৰ্যালোচনা বৈঠক আৰম্ভ হোৱাৰ পাছত আমি পুনৰ আপোনাৰ কাষলৈ যাম আপুনি যি ধৰণে উল্লেখ কৰিছে পূৰ্বতেও এখন বৈঠক অনুষ্ঠিত হৈছিল 5 ডিচেম্বৰত তাৰ পৰৱৰ্তী মুহূৰ্তত আজি আকৌ পৰ্যালোচনা বৈঠক এনেধৰণে ৰাজ্যৰ মাজত সোমাবৰ বাবে বিজেপিয়ে প্ৰতিখন বৈঠক খুব গুৰুত্ব সহকাৰে এনেধৰণে বৈঠক আয়োজন কৰিছে আজি বাজপেয়ী ভৱনত কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি উপস্থিত থাকিব এখন বিশেষ পৰ্যালোচনা
পৰ্যালোচনা বৈঠক আয়োজন কৰা হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বৈঠকে বিশেষভাৱে তাৎপৰ্য বহন কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ